ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ অনলাইন কৰাৰ প্ৰচেছখিনি। উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কেনেকৈ কৰিব পাৰি বা যিবিলাকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। সেৱা সেতু পৰ্টেলত আপোনালোকে কেনেকৈ নিজে সেল্ফ ইউজাৰ দি বা CSC পৰ্টেলত আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব এই বিষয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ডিটেইলছ গাইডলাইনছখিনি মই ইয়াতে আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ, গতিকে আপোনালোকে এইখিনি ভালকৈ চাই ল'ব। এই কাগজ পাতিখিনি আপোনালোকৰ প্ৰয়োজন হ'ব যেতিয়া আপোনালোকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিব। গতিকে আপোনালোকে এইখিনি ভালকৈ নিজৰ ফালৰ পৰা চেক কৰি ল'ব। মই কিছুমান ক্ষেত্ৰত বস্তুখিনি আপোনালোকক হাইড কৰি ৰাখিম, কাৰণ প্ৰাইভেচিৰ কাৰণে এইটো প্ৰযোজ্য নহয়। মোৰ ক্ষেত্ৰত মই এই ডিটেইলছখিনি তাতে এপ্লিকেণ্টৰ নাম আৰু মোবাইল নম্বৰ এইখিনি ফিল আপ কৰি এতিয়া মই পেন কাৰ্ড দি পেলাই ভেৰিফিকেশ্যন কৰিম। এই পৰ্টেলটোত যেতিয়া অনলাইন কৰিবলৈ যাম তেতিয়া তাতে এটা বস্তু সোধে, আপুনি PM কিষাণ পায় নে নাপায়। যদি PM কিষাণ পায় ইয়েছ কৰিব, নহ'লে নহয়। আৰু পেন কাৰ্ড দি পেলাই মই ইয়াত অথেণ্টিকেট কৰি ভেৰিফাইড কৰি ল'ম। মোৰ ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ড দিও পাৰিব, যদি আধাৰ কাৰ্ডত মোবাইল লিংক থাকে, বা পেন কাৰ্ড দিও কৰিব পাৰিব। এই সুযোগত আপোনালোকে এইখিনি কাম মিছন বসুন্ধৰা 3.0টো কৰিব পাৰিব। গতিকে আপোনালোকে যাতে এই মিষ্টেক নকৰে, উত্তৰাধিকাৰী সূত্ৰে যাৰ ককা দেউতাৰ নামত বা বাপেকৰ নামত মাটি আছে আৰু তেওঁলোকৰ মৃত্যু হৈছে, তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে বা ৱাৰিছ সূত্ৰে নামজাৰি কৰিব বিচাৰিছে, সোনকালে তেওঁলোকে নামজাৰি কৰি লওক, কাৰণ এই সুবিধাটো আপোনালোক সকলোৰ কাৰণে মুকলি আছে বৰ্তমান, আৰু এইটো পূৰ্বৰ পৰাও মুকলি। এতিয়া চাওক, লেণ্ড ডিটেইলছটো আহিছে। আপোনালোকে ডিষ্ট্ৰিক্ট ৰেভিনিউ চাৰ্কুল আৰু মাটিৰ দাগ নম্বৰটো যিটো পট্টাত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেই ৰেভিনিউ ভিলেজৰ অন্তৰ্গত যিটো দাগ নম্বৰ আছে সেই দাগ নম্বৰটো আপোনালোকে প্ৰপাৰলি চিলেক্ট কৰি তাতে আপোনালোকৰ ৰেভিনিউ ডিটেইলছখিনি, মই উদাহৰণ হিচাপে হোজাই ডিষ্ট্ৰিক্টৰ এটা ৰেভিনিউ ভিলেজ মই চিলেক্ট কৰিম, লংকা চাৰ্কুলৰ এটা ৰেভিনিউ ভিলেজ অনলাইন প্ৰচেছ কৰাৰ ছিষ্টেমখিনি আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এইটো ডেমো হিচাপে। আৰু তাতে মোৰ ওচৰত এজন মানুহ আহিছিল, মই তেওঁক এপ্লাই কৰি দিছিলোঁ আৰু সেই এপ্লাইৰ ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ। কিছুমান ক্ষেত্ৰত মই অলপ হাইড কৰি ৰাখিম, গতিকে এইখিনি আপোনালোকে কনচিডাৰ কৰিব। এতিয়া চাওক, 1100 ইমান নম্বৰ দাগত মই উত্তৰাধিকাৰী সূত্ৰে ৱাৰিছ সূত্ৰে এইখিনি অপশ্যন আছে। গতিকে আপোনালোকৰ যিটো থাকে সেইখিনি চিলেক্ট কৰি, যদি ৱাৰিছ সূত্ৰে কৰে ৱাৰিছ সূত্ৰে আৰু উত্তৰাধিকাৰী সূত্ৰে কৰিলে উত্তৰাধিকাৰী সূত্ৰে এইখিনি চিলেক্ট কৰি বাকী কামখিনি ক্লিক কৰি নেক্সট কৰি ল'ব। তাৰপিছত নেক্সট পেজটো খোল খোৱাৰ লগত অট'মেটিক অ'নাৰ ডিটেইলছত আহিব। আপোনালোকৰ যিজন পট্টাদাৰ আছে তাত মানে আপোনালোকৰ ককা দেউতাৰ নাম বা আপোনালোকৰ ফাদাৰৰ নাম যোন এক্সপায়াৰী হৈছে, যাৰ নামত আপোনালোকে মাটিখিনি নামজাৰি কৰিব বিচাৰিছে উত্তৰাধিকাৰী সূত্ৰে, তেওঁৰ নামটো আহিব, চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তাতে আপোনালোকে এপ্লিকেণ্ট ডিটেইলছখিনি প্ৰপাৰলি এণ্টাৰ কৰিব। তাতে আপোনালোকৰ যদি আপোনালোকৰ দেউতা যদি এক্সপায়াৰী হয় আৰু আপোনালোকৰ ভাই ককাই ভণ্টি টোটেল মিলাই পেলাই যদি 5জন হয়, এই 5জনৰ নাম আপোনালোকে তাতে ধুনীয়াকৈ এণ্ট্ৰি কৰিব, যাতে কোনো ধৰণৰ মিষ্টেক নকৰে। আৰু তাৰপিছত ডকুমেণ্টখিনি চাই মেলি এই যিটো আপোনালোকক হাইলাইট কৰি দেখুৱাই আছে এইখিনি ডকুমেণ্ট লাগিব। ডেথ চাৰ্টিফিকেট লাগিব, চুৱেৰিং এফিডেভিট এখন, লিগেল হেয়াৰ এফিডেভিট লাগিব, আৰু NOC ডকুমেণ্ট লাগিব, আৰু নেক্সট অফ কিন চাৰ্টিফিকেট এখন DC অফিচৰ পৰা উলিয়াব লাগিব, যিটো আপোনালোকক ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ওলাব পৰা যায়। সেইটোৰ অনলাইন প্ৰচেছটো আপোনালোকক দেখুৱাম। এই মই হাইলাইট কৰি দেখুওৱাৰ যিখিনি ডকুমেণ্টছ আছে এইখিনি আপোনালোকে তাতে 2 MBৰ ভিতৰত PDF আকাৰে আপলোড কৰি গোটেইখিনি ডকুমেণ্টছ আপোনালোকে তাতে আপলোড কৰিব লাগিব, আৰু ডিক্লেয়াৰ্ড নাওত ক্লিক কৰি আপোনালোকে তাতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে ডিটেইলছ পেজটো খোল খাই যাব। তাতে আপোনালোকৰ কোনটো দাগৰ অংশ আপোনালোকে নামজাৰি কৰিব বিচাৰিছে গোটেই নাম ডিটেইলছ গোটেইখিনি আপোনালোকে নিজে চেক কৰি ল'ব। এই ক্ষেত্ৰত আপোনালোকক এটা বস্তু মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, যদি আপোনালোকে তাতে নামত স্পেলিং মিষ্টেক কৰে তেতিয়াহ'লে আপোনালোকৰ পট্টাত নামটো ভুল আহিব, পিছত গৈ পেলাই আপোনালোকক বহুত ধৰণৰ প্ৰব্লেম হয়। গতিকে বিভিন্ন ধৰণৰ কম্পিউটাৰ দোকানত গৈ পেলাই আপোনালোকে যেতিয়া অনলাইন কৰিব তেতিয়া আপোনালোকৰ নিজৰ পট্টাদাৰৰ নাম যিটো আছে অসমীয়া নামটো শুদ্ধকৈ আছেনে নাই আপোনালোকে নিজে চেক কৰি ল'ব, এইটো যাতে ভুল নকৰে। এই ভুলৰ ক্ষেত্ৰত বহুতো মানুহৰ পট্টাত নাম ভুল হৈ আহি আছে। গতিকে যিকোনো জেগাত আপোনালোকে এইখিনি এপ্লাই নকৰে যাতে, মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ। এতিয়া মই পে'মেণ্টৰ প্ৰচেছখিনি আপোনালোকক দেখুৱাই আছোঁ। গতিকে এই ছিষ্টেমত পে'মেণ্টখিনি কৰা হয়, এই ছিষ্টেমতে আপোনালোকে পে'মেণ্ট কৰি ল'ব। নগৰীয়া ক্ষেত্ৰত অলপ এটা ফিজ আহে, আৰু গাঁও অঞ্চলৰ কাৰণে অলপ ছামথিং এটা ফিজ আহে। তাৰপিছত এইটো পে'মেণ্ট কৰাৰ পিছত ৰিচিপ্ট জেনেৰেট হ'ব। ৰিচিপ্ট জেনেৰেট হোৱাৰ পিছত তাৰপিছত আপোনালোকে চাৰ্কল অফিচত গৈ পেলাই নিজৰ কনচাল্ট মণ্ডলৰ ওচৰত যোগাযোগ কৰিব। এইটোৱে প্ৰচেছ আছিল উত্তৰাধিকাৰী সূত্ৰে নামজাৰি।